নমস্কাৰ অসম নৰ্থ ইষ্ট নিউজ লাইভৰ সমুদ্ৰসকলক স্বাগতম জনাই ষ্টুডিঅ'ত মই ৰূপকান্তি শৰ্মা লৈ আহিছো এটা ডাঙৰ খবৰ হুজাইত আমচুৰ ভিতৰচোৱাত কি চলিছে এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে এক ডাঙৰ যেহেতু দেখা গৈছে যে হুজাই জিলাখনৰ দুটা ভাগে বিভক্ত হৈছে এতিয়া আমচুৰ দল আৰু যোৱাকালিৰ যি ঘটনা আছিল যোৱাকালি সেই ঘটনাৱলীক লৈ আজি অসম নৰ্থ ইষ্ট নিউজ লাইভৰ সমুদ্ৰসকলক মাজত আনিছে সেই খবৰ এটি গুৰুত্বপূৰ্ণ খবৰ ক'ব লাগিব যেহেতু দেখা গৈছে হুজাইত দুটা ভাগে বিভক্ত হৈছে নেকি আমচু হুজাইত আমচুৰ মাজত সংঘাত অব্যাহত আছে হুজাই বন বিভাগৰ কাৰ্যালয়ত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা কবিৰ পন্থী আৰু লুৎফুৰ ৰহমান বৰলস্কৰ দুই পন্থীৰ মাজত আমচুৰ দুই গোটৰ মাজত হৈছে ভয়ংকৰ সংঘাত এই ঘটনা সংঘটিত হৈছিল যোৱাকালি আৰু যোৱাকালি এই ঘটনা সংঘটিত হোৱাৰ লগে লগে এতিয়া হুজাইত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কবিৰ পন্থী আৰু লুৎফুৰ ৰহমান বৰলস্কৰ দুটা ফৈদৰ মাজত লাগিছে বিষম সংঘাত আৰু আজিলৈ অব্যাহত আছে এই দুই আমচুৰ মাজত বাক বিতংবতা এক পক্ষই আন এটা পক্ষক অক্ষত গালাগালি কৰাৰ অভিযোগ লুৎফুৰৰ বিৰুদ্ধে আজি হত্যাৰ প্ৰচেষ্টা কৰাত কোনোমতে প্ৰাণ ৰক্ষা কৰে কবিৰ পন্থী আমচুৰ এটি প্ৰতিনিধি দলে জনাই আছে সেই খবৰ হুজাইত এনেধৰণৰ আমচুৰ মাজতে চলিছে বিষম সংঘাত প্ৰাণে মাৰাৰ ভাবুকি আহিছে আমচুৰ মাজত প্ৰকৃততে কি হৈছে হুজাইত এয়া এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে বৰ্তমান হুজাইত দুটা ফৈদ কিয় সৃষ্টি হৈছে আমচুৰ মাজত দুইটা ফৈদৰ মাজত গালিগালাজৰ আৰম্ভ হৈছে প্ৰাণ হত্যাৰ ভাবুকি আচলতে কোন সত্য আৰু কোন মিছা সেয়া কিন্তু লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত কিন্তু এই মুহূৰ্তত আচলতে হুজাই জিলাত যি আমচুৰ মাজত দুইটা ভাগত বিভক্ত হৈছে সেয়া কিন্তু এক ডাঙৰ প্ৰশ্ন বৰ্তমান উত্থাপিত হৈছে হুজাই জিলাখনত বৰ্তমান এক তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে আনহাতে লুৎফুৰ ৰহমান আমচুৰ গোটৰ মতে কবিৰ গোটৰ আমচুৰ নেতাই লুৎফুৰৰ গাড়ীত খুন্দিয়াই প্ৰাণী মৰাৰ চেষ্টাৰ অভিযোগ উত্থাপিত কৰিছে আপোনালোকক জনাই আছো সেই খবৰ যোৱাকালিৰ দিনটোত এনেদৰে হুজাইত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এই ঘটনা সংক্ৰান্তত দুইটা গোটেই হুজাই আৰক্ষী থানাতে পৃথকে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীৰ অনুসন্ধানৰ পাছতে এই সমগ্ৰ ঘটনা পোহৰলৈ আহিব কিন্তু প্ৰশ্ন হৈছে আমচুৰ দুটা ফৈদৰ মাজত কিয় এনেধৰণৰ সংঘাত আৰম্ভ হৈছে কিয় দুটা ভাগত বিভক্ত হ'বলগীয়া হৈছে হুজাইৰ আমচুৰ মাজত কিয় দুটা ভাগত বিভক্ত হৈছে সেয়ালৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলৰ মাজত আনিছো এই গুৰুত্বপূৰ্ণ খবৰ যেহেতু যাৰ দেখা গৈছে যে এটা সময়তে আমচুৰ এটা দলেই প্ৰতিনিধিত্ব চলাই গৈছিল সেই দল সংগঠন কিন্তু ভিতৰুৱা আৰু কি ৰহস্য আছে সেয়া এতিয়ালৈকে কিন্তু জানিব পৰা নাই কিন্তু দেখা গৈছে আমচুৰ মাজত দুটা ভাগ হৈছে আৰু দুটা ভাগৰ ভিতৰত এতিয়া তীব্ৰ বাক বিতংবতা চলিছে প্ৰাণে মৰা হত্যাৰ ভাবুকি চলিছে এয়া হৈছে হুজাইত যোৱাকালিৰ দিনটোৰ খবৰ আৰু আপোনালোকক মই জনাবলৈ বিচাৰিছো যিহেতু আমচুৱে ইমান দিনে ভাল কাম কৰি গৈছিল এটা দল সংগঠন হিচাপে চলাই লৈ গৈছিল তাৰ পিছতে হঠাৎ আমচুৰ মাজত কিয় দুটা ভাগে বিভক্ত হ'ল সেয়া সম্প্ৰতি আপোনালোকক জনাই আছো চাই ল'ব সেই দৃশ্যাংশ আছে সেই কিছুমান মন্তব্য আছে সেই মন্তব্য প্ৰথমতে আপোনালোকক শুনাই লৈছো মই দিনৰ 2টামান বজাত হুজাই ডিএফঅ অফিচত মোৰ ব্যক্তিগত কামত আহিছিলোঁ অহাৰ পিছত মই অফিচৰ পৰা ওলাই যাওঁতেই কিছুমান 3টা দুষ্কৃতীৰে মানে 4-5জন লগত আছে 3জনে মোৰ গাড়ী আগুৰি ধৰিছে ধৰক মই দেখিছোঁ সিহঁতে মোৰ লগত বেয়া ব্যৱহাৰ কৰিব সেইকাৰণে মই আকৌ অফিচত সোমাই গ'লোঁ ডিএফঅ অফিচত সোমোৱাৰ পিছত ডিএফঅ ছাৰৰ চিকিউৰিটিয়ে মোক ৰক্ষণাবেক্ষণ দিয়েই তাৰপিছত যেতিয়া মই প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ সিহঁতে ঢেৰ মানুহ আনিছে কৰবা আনি গেটৰ সময়ত থিয় কৰোৱাই ৰাখিছে মোক প্ৰাণে মাৰিব বুলি এনেকুৱা মোক হুমকিও দিছে তাৰপিছত মই উপায়হীন হৈ হুজাই থানা আৰক্ষী বাপত্ৰ বিষয়াৰ লগত যোগাযোগ কৰি তেখেতে মোক তাৰ পৰা মোক লগত লৈ
নীলবাগানত হোজাই থানাত লৈ অহাৰ পিছত মই এই চাৰিজনৰ ভিতৰত লগত আৰু 5-7জন আছে মই এওঁলোকৰ বিৰুদ্ধে FIR থানাত দিলোঁ, এইমাত্ৰ দিলোঁ। তেখেতসকলে যি অভিযোগ উত্থাপন কৰিছে যে আপুনি তেখেতৰ গাড়ী দি খুন্দা মাৰি মানে প্ৰাণে মৰা ভাবুকি দিছিলে, ইয়াত CC ফুটেজ আছে, DFO অফিচৰ ভিতৰত মোৰ গাড়ী এতিয়াও তাতে ৰৈ আছে। CC ফুটেজ দেখিলে ওলাই যাব। সিহঁতে অলৰেডি এটা ছাত্ৰ সংগঠন বুলি সিহঁতে দম্বালি মাৰে, কিন্তু সিহঁতৰ যিবিলাক অভদ্ৰামী, ইয়াত এজনো ছাত্ৰ নাই, ব্যৱসায়ীৰ লগত জড়িত, বিভিন্ন কুকাৰ্যৰ লগত জড়িত, বিভিন্ন দালালৰ লগত জড়িত, এইবিলাকৰ বিৰুদ্ধে মই মাত মাতাত আজি সিহঁতে মোক অকলে পাই সিহঁতে প্ৰাণে মাৰাৰ চেষ্টা কৰিছিল। গতিকে আমি ছাত্ৰ সংগঠন, মই আমচু হোজাই জিলা সমিতিৰ সাধাৰণ সম্পাদক। গতিকে এই দুষ্কৃতিকাৰীৰ বিৰুদ্ধে মই আৰক্ষী অধীক্ষক মহোদয়ক অনুৰোধ জনাইছোঁ, এওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ মই অনুৰোধ জনালোঁ। তেখেতসকলে বহুত স্ক্ৰীনশ্বটো দিছে, আপুনি কিবা এই অপপ্ৰচাৰ নহয়, এই যিটো ID দিছে, মই থানাত FIR লিখালৈকে সেই সময়ত দেখিছোঁ এটা পোষ্ট হৈছে। মই লগে লগে OC ছাৰক দেখুৱাইছোঁ, ছাৰ এই জাষ্ট পোষ্ট এটা হৈছে, কিন্তু মই OC ছাৰক কৈছোঁ আপুনি বিভাগীয় তদন্ত কৰক, এই পোষ্টটো মোৰ নহয় আৰু কোনোবাই ব্লেকমেইলিং কৰি আছে। আমাকো কেতিয়াবা এই পোষ্টত বেয়া কমেণ্ট, মই এই পোষ্টৰ তলত গৈ কমেণ্ট দিছোঁ যে পৰিচয়বিহীন ব্যক্তিক মই কমেণ্ট নিদিওঁ। গতিকে এই পোষ্টটো মোৰ নহয়, সিহঁতে ব্যক্তিগতভাৱে মোক আক্ৰমণ কৰিবলৈ আহিছে। সিহঁতৰ এটাই উদ্দেশ্য ছাত্ৰৰ নাম লৈ দলালি কৰা, দলালিৰ বাহিৰে একো নাই। ৰাইজক সিহঁতে বিভ্ৰান্ত কৰি এনেকুৱা দলালি হোজাই ৰাজ চলাই আছে, কিন্তু সিহঁতৰ এগেইনষ্টে এজনে মাত মাতিলে সিহঁতে এনেকৈ দমন কৰি ব্লেকমেইলিং কৰি কেছ দি মানুহক হাৰাশাস্তি দিয়ে। কিন্তু আমাৰ বিশ্বাস আৰক্ষী অধীক্ষক মহোদয় আৰু হোজাই থানা ভাৰপ্ৰাপ্ত বিষয়া তদন্ত কৰি এওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আজি যিটো মোৰ লগত সিহঁতে কৰিছে। কোন আছিল? মনোৱাৰ হুছেইন বকুল, কবিৰ আহমেদ লস্কৰ আৰু নিয়াজুল ইছলাম, লগত আৰু 8-10জন আছিল আক্ৰমণ কৰিবলৈ। মই এইমাত্ৰ এজাহাৰ দাখিল কৰিছোঁ হোজাই থানাত। আৰু এটা কথা মই কৈ, সিহঁতে মোক এনেকুৱা এজন আসামী 3 নম্বৰ যি আসামী, তেখেতে এজন বিষয়াৰ সন্মুখত মোক কৈছে যে তোমাক প্ৰাণে নামৰালৈকে মই শান্তিতে নাথাকোঁ। নিয়াজুল ইছলাম আমাৰ বিষয়াজনে মানে আমাৰ পুলিচ বিষয়া আছিল এজন, সন্মুখতে সিহঁতে এনেকৈ অভদ্ৰামী কৰে। গতিকে আমি ৰাইজক এটাই আহ্বান কৰিম, এইবোৰ ছাত্ৰ সংগঠন নহয়, এইবোৰ দালাল। মই ৰাজহুৱাভাৱে আজি কৈছোঁ, এইবোৰ দালাল। একোজনৰ বিৰুদ্ধে 14টা-12টা কেছ আছে, পুলিচ মাৰালৈকে বহুত কেছ আছে সিহঁতৰ এইবিলাকৰ বিৰুদ্ধে। গতিকে আমাৰ এজনো আজি আমি ছাত্ৰ সংগঠন, আমি ছাত্ৰ এজনৰ ওপৰত, আমাৰ যি সদস্য এজনৰ ওপৰত কেছ নাই, কিন্তু আমাৰ তথ্য সহকাৰে দেখুৱাব পাৰিম এইবিলাক ছাত্ৰ সংগঠনৰ নামত হোজাই ডিষ্ট্ৰিক্টত দালালি কৰি আছে। এইবোৰ দালাল বুলি মই এতিয়া ৰাজহুৱাভাৱে কৈছোঁ। কিন্তু পেজ যিটো সিহঁতে কৈছে, মই এতিয়া চেলেঞ্জ মাৰিছোঁ সিহঁতে, এইটো পেজ মোৰ নহয়। আইনৰ ব্যৱস্থাত মই যদি এইটো পেজত যদি মোৰ পেজ হয়, মই এনেকৈ ব্লেকমেইলিং মানুহক কেতিয়াও নকৰোঁ। যদি এইটো পেজ মোৰ হয়, মই ৰাজহুৱা হিচাপে য'ত শাস্তি দিবলৈ ৰাইজে মোক শাস্তি দিব, আদালতত যাবলৈ মই আদালতত যাম। কিন্তু এই পেজটো মোৰ দালালি পেজ, এইটো মোৰ নহয় পেজ। মই আজি আপোনালোকৰ জৰিয়তে ক্লিয়াৰ কৰি দিছোঁ, এইটো মোৰ পেজ নহয়। আজি যিটো ঘটনা হৈছে, এইটো ঘটনাত মই নিন্দা জনাইছোঁ। এই ঘটনাটো সিহঁতে ছাত্ৰ সংগঠন বুলি পৰিচয় দিয়ে, আকৌ যধে মধে মানুহক মানে বাটাকুচি ধৰি মানুহক মাৰিবলৈ, মানুহক অপদস্থ কৰিবলৈ বিভিন্ন ধৰণৰ চেষ্টা কৰি থাকে। গতিকে আমি আজি এটা কথা ক'ব বিচাৰোঁ যে যদি তোমালোকে ছাত্ৰ সংগঠন কৰিছা, ছাত্ৰৰ আদৰ্শ লৈ সংগঠন কৰিবলৈ মই তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু অনাগত দিনত যদি আমাৰতো আজি সাধাৰণ সম্পাদকক সিহঁতে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিলে, আৰু ফেচবুকৰ জৰিয়তে এতিয়ালৈকে সিহঁতে যিবিলাক ভাষা ইউজ কৰিছে আপোনালোকে দেখিব যে এনেকুৱা ছাত্ৰ সংগঠনৰ মানুহে এনেকুৱা ভাষা ইউজ কৰিব পাৰে নেকি। তাৰপিছতো আমি কৈছোঁ, আৰু এটা সিহঁতক কৈ দিছোঁ যে অনাগত দিনত যদি সিহঁতে যদি এনেকুৱা যদি আমাৰ সাধাৰণ এটা সদস্যৰ ওপৰত যদি এনেকুৱা আক্ৰমণ কৰাৰ সিহঁতে চিন্তা চৰ্চা কৰে, তেতিয়াহ'লে আমি আইনৰ গণ্ডিত থাকি কি কৰিব লাগে, ক'ত যাব লাগে আমি যাম। আৰু আজি আমাৰ সাধাৰণ সম্পাদক এজন মানে ব্যৱসায়ী হয়, তেওঁ কাঠৰ ব্যৱসায়ী হয়, তেওঁৰ কি কামত মানে DFO অফিচত আহিছে। DFO অফিচত অহাৰ পিছত হঠাৎ তেওঁক মানে আক্ৰমণ কৰিবলৈ ওলাই আহিছে। এই 4-5জনে আক্ৰমণ, পিছত বহুত মানুহ সিহঁতে মানে আনিছে, ফোন কৰি মাতি আনি আমি থানাত আহি পাইছোঁ, বহুত মানুহ আহিছে। মই কৈছোঁ সিহঁতৰ যদি দম থাকে, নাম মানে এই বকুল, এই মনোৱাৰ হুছেইন, কবিৰ আহমেদ, আপোনাৰ এই নিয়াজুল ইছলাম, তৈয়ব আহমেদ আৰু বহুতো আছে। যিহেতু বিষয়াগৰাকীৰ নাম উল্লেখ কৰিছে, বিষয়াগৰাকীৰ নামটো আপুনি জানে নেকি? নাই, বিষয়াগৰাকীৰ নাম নাজানো।
গতিকে মই কৈছোঁ, আজি মই স্পষ্ট ভাষাত কৈছোঁ যে ভৱিষ্যতে যদি এনেকা যদি সিহঁতৰ যদি কিবা কৰিবলৈ ইচ্ছা আছে, আহক, অপেন আহক, আমাৰ লগত বহক। আমি কি কৰি আছোঁ, তেওঁলোকে কি কৰিছে, আমি ৰাইজৰ সন্মুখত দেখুৱাই দিম। আৰু দালাল চালাল যিবিলাক লেখালেখি চলি আছে, কাৰ কি আছে, মোৰ হাতত তথ্য আছে, আপোনালোকৰ সন্মুখত মই কৈছোঁ। কাৰ কি তথ্য, আমি যেতিয়া হোজাই জিলাৰ সম্পাদক আছিলোঁ, মোৰ লগত মোৰ সতীৰ্থই মোৰ এটা মাটিৰ টুকুৰা লৈ মোৰ লগত অংক কৰিব চেষ্টা কৰিছিলে। কি কৰিছে, কিমানখিনি হৈছে, কিমানখিনি লৈ পাইছিলে, মই মানে কমপ্লিট বস্তুবিলাক আমি ফাদিল কৰিবলৈ বাধ্য, ফাদিল কৰিম। এতিয়া কৰিলোঁ, সম্পূৰ্ণ তথ্য মোৰ হাতত নাই। মই তথ্য একগোট কৰি কাৰ কি আছে মই কৈ দিম। আৰু মই ভয় কৰা মানুহ নহয়, এইটো মই কৈ দিছোঁ, আমি ভয় কৰা মানুহ নহয়। আমি ৰাস্তা ঘাটত মানুহৰ লগত কাজিয়া কৰা মানুহ, এইবিলাক ভাল মানুহৰ চৰিত্ৰ নহয়। কোনোবা ৰাস্তা ঘাটত কাৰোবাক আক্ৰমণ কৰিব, গালি গালাজ কৰিব, এইবিলাকত মই নাই। যদি সিহঁতৰ কৰাৰ ইচ্ছা আছে, আহক, হোজাইত আহিব নে ডবকাত আহিব, ক'ত আহিব, মই সাজু আছোঁ। আৰু তেওঁলোকৰ কাৰ কি আছে মই আপোনালোকৰ সন্মুখত দেখুৱাই দিম। আৰু আমি এতিয়া এজাহাৰ দাখিল কৰিছোঁ। আৰু সিহঁতে এতিয়া ফেচবুকত লিখি আছে, এৰেষ্ট কৰি লৈছে, লকআপত সোমাই দিছে, কি কি অপপ্ৰচাৰ মানুহক কৰি আছে। আৰে ভাই, আমি এনেকা কাম কৰা নাই। আৰু ইনশাআল্লাহ আল্লাহৰ ওপৰত ভৰসা কৰি কৈছোঁ, ভৱিষ্যতেও এনেকা কাম নকৰোঁ। যি কাম কৰাৰ কাৰণে লকআপত সোমাব লাগে, আমাৰ ওপৰত তেনেকুৱা কোনো কেছ নাই আজিলৈকে। আমি বহুত দিনৰ পৰা সংগঠন কৰি আছোঁ। কিন্তু তোমালোকে যিবিলাক কৰি আছা, এজনৰ বিৰুদ্ধে কিমান কেইটা কেছ আছে, আপোনালোকে যদি সোধে বা তদন্ত কৰে ওলাই যাব। গতিকে এতিয়াও কৈছোঁ, আপোনালোকে আপোনালোকৰ কাম কৰি থাকক, আৰু আমি আমাৰ কাম কৰি গৈ আছোঁ। আমাক বাধা নিদিব, আমাৰ আগত নাহিব। আৰু যদি এনেকা আহে ভৱিষ্যতে কিন্তু আমি এৰি নিদিওঁ। আমি ৰাইজৰ মানে আইনৰ গণ্ডিৰ ভিতৰত থাকি তোমালোকক আমি পানী খুৱাই লওক এৰি। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।